ৰাতি 2টা বাজিছে আৰু আমি ইমান ওপৰত আছো চাব পাৰে আপোনালোকে ওপৰৰ পৰা মই অকনমান ভিডিঅ'টো কৰি দেখুৱাই দিছো আপোনালোকক চাওক এয়া চাওক দেখিছেনে কি মজা লোকেশন এই লাষ্টৰ 2টা কেম্প আমাৰ হয় চাওক কিমান কেম্প আছে ইয়াত প্ৰায় 80টা 90টা মান কেম্প আছে নাগালেণ্ডত হৰ্ণবিল ফেষ্টিভেল চাবলৈ আহিছো যিহেতু আপোনালোকে গম পাইছে আৰু ভিডিঅ'বোৰ চাই আছে চাগে সম্ভৱ আৰু আমি এতিয়া আছো একেবাৰে গছৰ ওপৰত মানে ধুনীয়াকে এনেকে বনাই থৈ দিছে ওপৰৰ পৰা ফটো মজা লাগিছে আহি হৰ্ণবিল ফেষ্টিভেল মনোজ ভাই আগতে আহিছে দুবাৰমান ধুনীয়া ধুনীয়া ছোৱালী চাবলৈ এবাৰ মোক লৈ আহিছে আৰু ছোৱালী চাব পৰা নাই মন চন দুখ কৰি আছে ওপৰত আহি বহি আছে যাওগে মই চাই থাকা নহ'লে দেই যাগে যা লাহে লাহে নামি যাবি পিছলৈ পৰিবি নহ'লে গছৰ ওপৰত ধুনীয়াকৈ এনেকৈ বনাই দিছে ফটো ভিডিঅ' মাৰিবৰ কাৰণে এইজোপা গছ নিম গছ হয় এইজোপা আৰু এনেকৈ বনাই দিছে আৰু ওপৰৰ পৰা এয়া পৰিৱেশটো চাব পাৰে আপোনালোকে এয়া হৈছে আমাৰ কেম্প ছাইট আপোনালোকে আহিলে ইয়াত থাকিব পাৰিব ধুনীয়াকৈ মই নম্বৰ এটা দি দিছোঁ সেই নম্বৰটোত কল কৰি ধুনীয়াকৈ আপোনালোকে বুকিং কৰিব পাৰে বঢ়িয়া মানে বহুত ধুনীয়া ফেচিলিটি হাগা মোটা থকা খোৱাৰ কোনো চিন্তা নাই সেইকেইটা বাথৰুম হয় তাত হাগিব পাৰে গা ধুব পাৰে গৰম পানী ওলায় সৌফালে আছে পাকঘৰ তাত খোৱা বোৱাৰ ব্যৱস্থা আছে আৰু সেইফালেও আছে লেট্ৰিন মুঠতে আৰু কি ক'ম আৰু বঢ়িয়া মানে ফুল এনজয় হৈ আছে আমাৰ